হেল্ল' গাইজ, মই প্ৰিয়ংকা। আজি মই আপোনালোকক এনেকুৱা এযোৰ কাপোৰ দেখুৱাব বিচাৰিছোঁ য'ত বিহুৰ থিম ৰাখি পেলাই কাপোৰযোৰ ৰেডি কৰা হৈছে। কাপোৰযোৰ খুবেই ধুনীয়া হয়, খুবেই এলিগেণ্ট হয়। আপোনালোকৰ ভাল লাগিলে অৰ্ডাৰটো সোনকালে বুক কৰিব। মুগা কালাৰৰ এই কাপোৰযোৰত অসমীয়া সংস্কৃতিৰ থিম ৰাখি পেলাই বনোৱা হৈছে। কাপোৰযোৰ খুবেই ধুনীয়া হয়। এইখন হৈছে চাদৰ। চাদৰখনত চাব পাৰে আপোনালোকে আঁচলটোত খুব ধুনীয়াকৈ ঢুলীয়া আৰু নাচনীৰ থিম ৰখা হৈছে। এয়া চাব পাৰে কাপোৰযোৰ ইমান বেছি ধুনীয়াকৈ ৰেডি কৰা হৈছে। কাপোৰযোৰ সংস্কৃতিৰ জাপিৰ থিমটো গোটেই চাদৰখনতে বুটা হিচাপে কৰি দিয়া হৈছে। এয়া আপোনালোকে চাব পাৰে ইমান বেছি ধুনীয়া হয় কাপোৰযোৰ। গোটেই চাদৰখনতে হেভিকে জাপিৰ ডিজাইনটো কৰি দিয়া হৈছে। এয়া মই গোটেইখিনি ভালদৰে দেখুৱাই দিছোঁ আপোনালোকক। এইটো হৈছে আপোনাৰ চাদৰৰ ছাইড পটি। চাদৰৰ ছাইড পটিত জাপিৰ থিমটো কৰি দিয়া হৈছে। এয়া আপোনালোকে চাব পাৰে। আঁচলটো মই আকৌ এবাৰ দেখুৱাই দিছোঁ খুব ধুনীয়াকৈ। অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। এয়া চাব পাৰে খুব ধুনীয়াকৈ ডিজাইন কৰা হৈছে। কাপোৰযোৰ খুব বেছি ধুনীয়া আৰু খুবেই মৰম লগা হয়। বিশেষকৈ বিহুত পিন্ধিবৰ কাৰণে একদম পাৰফেক্ট হয় কাপোৰযোৰ। এয়া চাই ল'ব পাৰে ইমান বেছি ধুনীয়াকৈ কাম কৰিছে চাদৰখনত। সৰু সৰুকৈ জাপি বুটা কৰি দিয়া হৈছে মেখেলাখনত। খুব ধুনীয়া হয় কাপোৰযোৰ। মুগা কালাৰত আহিব। যদি কাপোৰযোৰ আপোনালোকে ল'ব বিচাৰে তেন্তে 1050 ৰুপিজত আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব। কাপোৰযোৰ খুব ধুনীয়া হয় আৰু লিমিটেড ষ্টক হৈ আছে বৰ্তমান। আৰু বিহুৰ থিম ৰাখি পেলাই এই কাপোৰযোৰ বনোৱা হৈছে। এয়া আপোনালোকে চাই ল'ব পাৰে। তো আপোনালোকে যদি কাপোৰযোৰ ল'ব বিচাৰে তেন্তে 1050 ৰুপিজত এই কাপোৰযোৰ ল'ব পাৰিব। অৰ্ডাৰটো বুক কৰিবৰ কাৰণে স্ক্ৰীণত দিয়া নাম্বাৰত সোনকালে অৰ্ডাৰটো বুক কৰিব।